हेलो एवरीवन। तो आज আমি প্ৰেক্টিকেলৰ বিষয়ে কথা পাতিম। ভাৰ্নিয়াৰ কেলিপাৰ্ছৰ বিষয়ে আজি কথা পাতিম আৰু ভাৰ্নিয়াৰ কেলিপাৰ্ছৰ সহায়ত আমি কেনেকৈ বস্তু মেজাৰমেণ্ট কৰিব পাৰোঁ, কেনেকৈ বস্তুৰ আয়তন ওলাব পাৰোঁ, কেনেকৈ বস্তুৰ ব্যাস ওলাব পাৰোঁ। বুজি পাইছানে? প্ৰেক্টিকেলৰ মেইনলি আমি তিনিটা এপাৰেটাছ ইউজ কৰিম ফাৰ্ষ্ট ইয়েৰত, আৰু আছে এই তিনিটা প্ৰত্যেকটো স্কুল বা কলেজতে কৰায়। বুজি পাইছানে? তাৰে যোনটো প্ৰথমটো হৈছে ভাৰ্নিয়াৰ কেলিপাৰ্ছ। বুজি পাইছা? তো ইয়াত আমি আগতে ভাৰ্নিয়াৰ কেলিপাৰ্ছটো শিকি লওঁ, তাৰপিছত এটা প্ৰেক্টিকেল ৰিডিং ৱাইজ কেনেকুৱা হয় আমি একেলগে প্ৰেক্টিকেলটো কৰিম। বুজি পাইছানে? তো তোমালোকে যিকেইটা প্ৰেক্টিকেল লৈ বহুত চিন্তা কৰি থাকা, ভয় কৰি থাকা, তোমালোকক কৈছোঁ ভয় কৰাৰ কোনো কথা নাই। ভিডিঅ' চোৱা লাষ্টলৈকে আৰু প্ৰেক্টিকেল নিজে কৰিবা। বুজি পাইছেনে? আৰু পাৰিবা তেতিয়া। আগতে ভালকৈ ভিডিঅ'টো শেষলৈকে চোৱা, আৰু তোমালোকৰ লগত যিখিনি আছে গোটেইকেইটাক ক'বা যে ছাৰে প্ৰেক্টিকেল তাতে কৰাই আছে, তো তহঁতে ভিডিঅ' চাবি। আৰু ধুনীয়াকৈ আমি ইয়াতে ৰিডিং ল'ম, তোমালোকৰ সন্মুখতে ৰিডিং ল'ম, তোমালোকৰ সন্মুখতে ভেলু বহাম, আৰু এপাৰেটাছ মোৰ হাতত আছে। বুজি পাইছানে? তো হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মেক্স ফিজিক্স। চ' ষ্টাৰ্ট কৰোঁ আজি। ব'লা, ভাৰ্নিয়াৰ কেলিপাৰ্ছ ঠিকে আছেনে? তো মোৰ ভাৰ্নিয়াৰ কেলিপাৰ্ছটো ইয়াতে আছে, চাবা দিছ ওৱান। এইটো হৈছে ভাৰ্নিয়াৰ কেলিপাৰ্ছ। বুজি পাইছেনে? এই ইনষ্ট্ৰুমেণ্টটোক কয় ভাৰ্নিয়াৰ কেলিপাৰ্ছ, যিটো মই ইয়াতে বৰ্ডত লিখিছোঁ। আচ্ছা, এতিয়া চোৱা, নৰ্মেলি আমাৰ যিটো ঘৰত আমি স্কেল পাওঁ, দোকানত কিনি পাওঁ, তাতে কিমান থাকে? 12 চেণ্টিমিটাৰ। এইখিনি 12 চেণ্টিমিটাৰ এটা স্কেল আমি পাওঁ। তো সেই স্কেলৰ সহায়ত আমি মিনিমাম কিমান জুখিব পাৰোঁ? এতিয়া চোৱা, আমি তাতে চেণ্টিমিটাৰত জোখোঁ। 1 চেণ্টিমিটাৰত এনেকুৱা 10টা দাগ আছে, হয়নে? এনেকুৱা 1 2, ইয়াতে 10টা দাগ, 1 2 3 4 5 6 7 8 9 10, এনেকুৱা 10টা দাগ। তাৰমানে ইয়াৰ পৰা ইয়ালৈ এইটো যদি 0, ইয়াতে 1 চেণ্টিমিটাৰ, ইয়াতে 2, ইয়াতে 3, ইয়াতে 4। বুজি পাইছা? তো ইয়াত আমি যদি কোনো এটা বস্তু জোখোঁ, সেই স্কেলটোৰ সহায়ত আমি লয়েষ্ট কিমান জুখিব পাৰিম? লয়েষ্ট আমি জুখিব পাৰিম। চোৱা, এইটো ইয়াৰ পৰা এইখিনি জুখিব পাৰিম। বুজি পাইছানে? তাৰমানে 1 চেণ্টিমিটাৰটো জুখিব পাৰিমেই, কিন্তু 1 চেণ্টিমিটাৰ ভিতৰত আকৌ 10টা ভাগ আছে। বুজি পাইছানে? তো সেই স্কেলটোৰ জৰিয়তে আমি লয়েষ্ট 1 মিলিমিটাৰলৈকে জুখিব পাৰি। কিমান? লয়েষ্ট 1 মিলিমিটাৰ। এটা স্কেলৰ জৰিয়তে সৰ্বনিম্ন কিমান জুখিব পাৰা তুমি, সেইটো ক'ব লিষ্ট কাউণ্ট, লঘিষ্ঠ জোখ, LC, লিষ্ট কাউণ্ট। এইটো কয় লঘিষ্ঠ মান বা জোখ, লঘিষ্ঠ মান। এতিয়া আমি যিটো স্কেল ঘৰত ইউজ কৰোঁ, তাৰ লঘিষ্ঠ মান কিমান? 0.1। এতিয়া ধৰা তুমি এনেকুৱা কিবা এটা বস্তু জুখিছা, যিটো ধৰা লেন্থ, ধৰা ইয়াৰ পৰা 2ৰ পৰা ষ্টাৰ্ট কৰি আপ টু ইয়াৰ পৰা এইখিনিলৈকে। চোৱা, ইয়াৰ মাজত পৰিছে। এতিয়া এইটোৰ ইনষ্ট্ৰুমেণ্টৰ দ্বাৰা এই মাজৰ জোখখিনি তুমি কেনেকৈ জুখিবা? তো এই স্কেলটোৰ থ্ৰুত এইখিনি বস্তু তুমি জুখিব নোৱাৰা। মাজৰখিনি বস্তু তুমি, তাৰমানে 1 মিলিমিটাৰতকৈ যদি কম হয়, তুমি তেতিয়া একজেক্টলি জুখিব নোৱাৰা। বুজি পাইছানে? তুমি ইয়াতে ক'ব পাৰা যে 50-50। বুজি পাইছানে? 50-50। ধৰা ইয়াৰ পৰা এইখিনি কিমান? 1 চেণ্টিমিটাৰ। তাৰ পৰা 1 2 3 4 5, 5.5। তো 5.5 কিয়? 5.6তো হ'লে হ'ব পাৰে। বুজি পাইছানে? তো ইয়াৰ কাৰণে মানে 1 মিলিমিটাৰতকৈ কম জোখৰ কাৰণে, কম জুখিব লাগে, সেইটোৰ কাৰণে আমি কি কৰোঁ? এইটো ইনষ্ট্ৰুমেণ্ট আমি ইউজ কৰোঁ, ভাৰ্নিয়াৰ কেলিপাৰ্ছ, যিটো আৱিষ্কাৰ কৰিছিল পেৰী ভাৰ্নিয়াৰে। বুজি পাইছানে? তো ইয়াৰ সহায়ত তুমি
আপ টু 0.02 mm পৰা অৰ্থাৎ 0.02 মিলিমিটাৰৰ পৰা 0.001 ইঞ্চি লৈ মিনিট লৈ তুমি জুখিব পাৰিবা বুজি পাইছানে মিনিট মানে এনেকুৱা ইমান লৈ তুমি জুখিব পাৰা বুজি পাইছানে তো এটো বস্তু মেইনলি কি আৱিষ্কাৰ কৰো আমি ইয়াৰ সহায়ত 1 mm কৈ তলত অৰ্থাৎ কিমানৰ পৰা কিমানলৈ জুখিব পাৰিম 0.02 mm পৰা আপ টু 0.001 ইঞ্চি লৈ এখিনি ইমান সূক্ষ্ম জোখ আমি এটোৰ থ্ৰুদি কৰিব পাৰো বুজি পাইছানে তো আগতে হেডিং লিখিবা ভাৰ্নিয়াৰ ক্যালিপাৰ तेरा मस्त मस्त दूना मेरा दिल का कैसा लिखिबा भार्नियर कैलिपर्स अच्छा तो यार अलपमान लिखि लওঁ याक पेरी भार्नियारे आविष्कार কৰিছিল চনটো কিমান আছিল মই পাহৰি গৈছো চনটো আই থিংক 1600 কিমান বা আছিল পাহৰি কিলো গুগল কৰি চাইছিল অৱশ্যে পেৰি ভাৰ্নিয়াৰে আৱিষ্কাৰ কৰিছিল হৈছেনে ইয়াৰ সহায়ত কি জোখা হয় ইয়াৰ সহায়ত অলপমান লিখি লওঁ ইয়াৰ সহায়ত কি জোখো দৈৰ্ঘ্য কমা বেগ আৰু গভীৰতা তাৰ পিছত আৰু বহুত কিবাকিবি ইত্যাদিৰ মান নিৰ্ণয় কৰা হয় ইয়াৰ সহায়ত আচ্ছা ইয়াৰ যেটো মেইন পাৰ্ট হৈছে নহয় ইয়াৰ মুখ্য অংশবোৰ হৈছে চোৱা এটো কাগজতে চাই লওঁ ইয়াৰ যেটো মুখ্য স্কেল মানে ইয়াৰ মুখ্য অংশ লিখিবাচোন ইয়াৰ মুখ্য অংশবোৰ হৈছে এটা হৈছে মেইন স্কেল আমি মুখ্য স্কেল বুলি কওঁ মুখ্য স্কেল এটা হৈছে ভাৰ্নিয়াৰ স্কেল কোনটো কি দেখাই আছো এটা হৈছে মেজাৰিং জজ নাম্বাৰ 3 নাম্বাৰ 4 হৈছে এটো কয় তোমাৰ থাম্ব স্ক্ৰু SCREW থাম্ব স্ক্ৰু এটা হৈছে তোমাৰ নক স্ক্ৰু নক নহয় এটো লক স্ক্ৰু LOCK লক স্ক্ৰু এটা হৈছে তোমাৰ ডেপথ মেজাৰিং ৰড নাইবা ৰড বুলি কয় সিম্পলি ডেপথ ৰড বুলি কয় চোৱা মুখ্য স্কেল কোনটো প্ৰথমত এটো চোৱা মুখ্য স্কেল কোনটো
চাবা এইটো চোৱা এইটো চাইছেনে তে জুম বা ক'ত হৈ ফ'কাছ হৈ আছে নে নাই নাজানো ইয়াতে চাবা এই তলত স্কেল লিখা আছে এইটো স্কেল সেন্টিমিটাৰত আছে ন কিমান 1 2 3 4 5 6 এনেকুৱা তলত এইটো হৈছে তোমাৰ মেইন স্কেল যেনটো এইটো বুজি পাইছানে এইটো কয় মুখ্য স্কেল কিহত দিয়া আছে চোৱা মুখ্য স্কেল ইয়াতে দেখা পাবা না নাজানো তোমালোকে এটা কাম কৰা স্ক্ৰিনত মই ফটো দি আছো হেতু চাই লোৱা মুখ্য স্কেল তলৰটো বুজি পাইছানে ইয়াতে দিয়া আছে 1 2 3 4 5 6 7 8 9 10 এটো কয় মুখ্য স্কেল আচ্ছা তাৰ পিছত আছে তোমাৰ ভাৰ্নিয়াৰ স্কেল কোনটো এই চোৱা এই যোনটো মোৰ এটো মই গোছালো এনেকে এই ইয়াতে চোৱা সৰু দাগ কটা আছে এটোত এই সৰু এই জায়গাখিনিত তোমালোকে পিকচাৰে চাব পাৰা এটো কয় ভাৰ্নিয়াৰ স্কেল তাৰ পিছত আছে মেজাৰিং জজ অসমত হনু বুলি কয় হনু এই দুটা আৰু এই দুটা এবিলাকক কি কয় হনু ইয়াতে দুটা হনু বুজি পাইছানে তে এই দুটা ইউজ কৰে কিয় কোন এটা বস্তুৰ বাহিৰৰ মানে বেখাৰ্দ বেখ তাৰ পিছত দৈৰ্ঘ্য এইবিলাক জুখাৰ কাৰণে এটো তলৰ দুটা ইউজ কৰে যদি ভিতৰৰটো ইউজ কৰিব উলাব লগা হয় তেতিয়ালে এই দুটা ইউজ কৰে মই এটা এক্সাম্পল দেখাই আছো ৰবা সাপোজ এইটো বস্তুটোৰ ধৰা এই বস্তুটোৰ মোৰ বেখ উলাব লাগে বেখ বাহিৰৰটো তো মই কি কৰিম ইয়াৰ ভিতৰত ৰাখিম এটো বুজি পাইছানে বাহিৰৰ বেখটো উলাই গল এটা মই যদি এই ভিতৰৰখিনি উলাব লাগে তেতিয়ালে মই কি কৰিম এটো ইয়াৰ ভিতৰত ৰাখিম বুজি পাইছানে তো এটো ভিতৰৰ বেখ লোৱাৰ কাৰণে এটো বাহিৰৰ বুজি পাইছানে আচ্ছা তাৰ পিছত কি কৈছে মেজাৰিং জজ এটো গল থাম্ব স্ক্ৰু মানে এটো তুমি এনেকৈ ঘূৰাই ইয়াক পিছাই আনিব পাৰা এক ঘূৰাই এনেকৈ আগুৱাই লৈ যাব পাৰা এটো কয় থাম্ব স্ক্ৰু লক স্ক্ৰু কোনটো এই ওপৰৰটো এটো কয় লক স্ক্ৰু বুজি পাইছানে আচ্ছা তাৰ পিছত আছে ডেপথ মেজাৰিং ৰড বা ডেপথ ৰড বুলি কয় এটো হৈছে এটো তুমি চোৱা যিমানে এটো ঘূৰাবা তুমি এটো বাহিৰলৈ ওলাই গৈ থাকিব এটো হৈছে তোমাৰ ডেপথ মেজাৰিং ৰড তো এইখিনি হৈছে তোমাৰ ইয়াৰ পৰিচয় ইয়াক কিয় ইউজ কৰে কোনে আৱিষ্কাৰ কৰিছিল বুজি পাইছানে আচ্ছা এতিয়া আমি যেতিয়া বস্তু জুখিম নহয় ইয়াৰ ইউজটো কেনেকুৱা ফাৰ্স্ট আমি ইয়াৰ কি ওলাব লাগে হেতু আমি আগতে চাওঁ বুজি পাইছানে আচ্ছা এটা ষ্টাৰ মাৰ্ক কৰি এটা লাইন লিখিব পাৰে এইখিনি হৈছে যদি মই মুছি দিম এটা লাইন লিখি লওঁ ষ্টাৰ মাৰ্ক কৰি ব্ৰেকেটত লিখো দুটা স্কেলৰ পাৰ্থক্য নীতিৰ আধাৰত কাম কৰে তাৰমানে এটো যে আমি ইউজ কৰিম নহয় ইয়াৰ যোনটো প্ৰিন্সিপল হৈছে মেইন প্ৰিন্সিপলটো হৈছে ডিফাৰেন্স বিটুইন টু স্কেল ইয়াতে দুটা স্কেল আছে অলৰেডি মই ক'লো এটা হৈছে মেইন স্কেল মুখ্য স্কেল আৰু এটা হৈছে ভাৰ্নিয়াৰ স্কেল বুজি পাইছানে এই দুটা স্কেলৰ পাৰ্থক্যৰ ওপৰত বেছ কৰি আমি ইয়াৰ পৰা মেজাৰমেন্ট লম বুজি পাইছানে আচ্ছা চোৱা এটো লাইনটো লিখি লবা বাস আৰু নালাগে আৰু একো লিখিব নালাগে তো ফার্স্ট অফ অল এখিনি তো আমি লিখিলো ইয়াৰ পিছত আছে আমাৰ মেইন যোনটো লিখিব লাগে হেতু হৈছে এটো মই থৈতো এতিয়া এই ইনস্ট্ৰুমেন্টৰ তুমি কি কৰিব লাগে লঘিষ্ঠ জোখ উলিয়াব লাগে লঘিষ্ঠ জোখ অৰ্থাৎ ইয়াৰ লিষ্ট কাউন্ট
এতিয়াৰ পৰা ম্যাক্সিমাম লিষ্ট কাউন্ট কোৱা হ'ব তোমালোকে এটো বুজি পাব লাগিব বুজি পাইছানে লিষ্ট কাউন্ট তো এই ইনস্ট্ৰুমেন্টৰ লিষ্ট কাউন্ট কিমান হ'ব তো লিষ্ট কাউন্টৰ ডেফিনেশনটো হৈছে চাবা list count is equal to মুখ্য স্কেলৰ এক ঘৰ মাইনাস ভাৰ্নিয়াৰ স্কেলৰ এক ঘৰ আচ্ছা চোৱা মুখ্য স্কেলৰ এক ঘৰ মাইনাস ভাৰ্নিয়াৰ স্কেলৰ এক ঘৰ চোৱাচোন এই যোনটো ইয়াতে এটো হৈছে মোৰ মুখ্য স্কেল চোৱা মুখ্য স্কেলৰ এই যোনটো দাগ বিলাক দিয়া আছে নহয় ইয়াৰ এটা দাগে কিমান বুজাইছে চোৱা ইয়াৰ পৰা ইয়াতে 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ ভিতৰত 10টা দাগ তেতিয়াহলে প্ৰত্যেকটো দাগে কিমান বুজাইছে 1 mm বুজাইছে বুজি আছে না 1 মিলিমিটার তার মানে মুখ্য স্কেলৰ এক ঘৰ মানে 1 মিলিমিটার আচ্ছা মুখ্য স্কেলৰ এক ঘৰ মানে 1 মিলিমিটার মাইনাস ভাৰ্নিয়াৰ স্কেলৰ এক ঘৰ মানে কিমান ভাৰ্নিয়াৰ স্কেলৰ এক ঘৰ চোৱাচোন ভাৰ্নিয়াৰ স্কেলৰ এক ঘৰ কিমান আছে এটো কেনেকৈ ওলাবা এটো হৈছে মেইন পইণ্ট এই স্কেলটোৰ চাবা তোমালোকে কি কৰা এই যোনটো এপাৰেটাস আছে নহয় ইয়াক ভাৰ্নিয়াৰ স্কেলৰ যোনটো প্ৰথম দাগ আছে নহয় সেই প্ৰথম দাগটো মেইন স্কেলৰ প্ৰথম দাগৰ লগত মিলাই লোৱা শূন্যৰ লগত আৰু এটো প্ৰেছ কৰা যাতে আৰু না যায় এতিয়া চোৱা এটো যদি দেখা না যায় মই লাগিলে কিহত দেখাম মিলাই লোৱা এবাৰ তুমি চাবা কি ইয়াতে সব ভাৰ্নিয়াৰ স্কেলৰ 9টা দাগ ভাৰ্নিয়াৰ স্কেলৰ এনেকুৱা 10টা দাগ আছে ইয়াত এই 10টা দাগে মেইন স্কেলৰ 9টা দাগ খাইছে বা ভাৰ্নিয়াৰ স্কেলৰ 10টা দাগে যিমানখিনি ঠাই আগুৰিছে মুখ্য স্কেলৰ 9টা ঘৰে হিমানখিনি ঠাই আগুৰিছে বুজি পাইছানে এতিয়া কিছুমান স্কেলত কি আছে ভাৰ্নিয়াৰ স্কেলৰ ইয়াতে 50টা ঘৰ আছে ভাৰ্নিয়াৰ স্কেলতে 50টা ঘৰ আছে সেই 50টা কি কৰে মুখ্য স্কেলৰ 49টা ঘৰ দখল কৰে বুজি পাইছানে তো ইয়াত আমাৰ যেটো ইয়াতে 10টা দাগ আছে 10টা ঘৰ আছে তো ইয়াৰে 10টা ঘৰে যিমানখিনি জায়গা খাইছে মুখ্য স্কেলৰ 9টা ঘৰে হিমানখিনি জায়গা খাইছে তোমালোকে যেতে এপাৰেটাসটো হাতত পাবা নহয় তোমালোকে এনেকে প্ৰেছ কৰি এই দুটা একদম লগ লগাই এনেকে চাবা এনেকা প্ৰেছ কৰি চাবা যোনটো মুখ্য স্কেলৰ শূন্য আৰু ভাৰ্নিয়াৰ স্কেলৰ প্ৰথমটো দাগ একদম এক্স্যাক্টলি মিলি গৈছে যদি নিমিলে তেতিয়াহলে এই এপাৰেটাসটোৰ ভুল আছে এটা ভুল কেনেকৈ হিসাব কৰে মই আহিম তাতে তো আগতে এইখিনি শিকিলোৱা তো প্ৰথমটো দাগৰ লগত ধুনিয়াকৈ মিলি গৈছে তো এটোতো মোৰ ভুল নাই আচ্ছা এবাৰ চোৱা মুখ্য ভাৰ্নিয়াৰ স্কেলৰ 10টা ঘৰে মুখ্য স্কেলৰ 9 ঘৰ খাইছে তো ইয়াতে আমি সেই বস্তুখিনি কৰি লওঁ চাবা এটো এনেকৈ লিখো ভাৰ্নিয়াৰ স্কেলৰ 10টা ঘৰ সমান 9টা মেইন স্কেলৰ ঘৰ তেতিয়াহ'লে ভাৰ্নিয়াৰ স্কেলৰ এটা ঘৰে কিমান বুজাব 9/10 ms এর ঘর 9/10 আচ্ছা মুখ্য স্কেলৰ 9টা ঘৰে কিমান বুজাব 9 mm মুখ্য স্কেলৰ 9টা ঘৰ মুখ্য স্কেলৰ এটা ঘৰে 1 mm 9টা ঘৰে 9 mm তো ভাৰ্নিয়াৰ স্কেলৰ 10টা ঘৰ ইকুয়াল টু 9টা মেইন স্কেলৰ ঘৰ তো ভাৰ্নিয়াৰ স্কেলৰ এটা ঘৰে কিমান বুজাব 9/10 10টা মেইন স্কেলৰ ঘৰ আচ্ছা তো মুখ্য স্কেলৰ এটা ঘৰে 1 mm ভাৰ্নিয়াৰ স্কেলৰ এটা ঘৰে কিমান 9/10 মুখ্য স্কেলৰ ঘৰ mm ত আছে তো কিমান হল মই 1 - 1/10
কিমান হ'ল 10 10 মাইনাছ আচ্ছা এইটো হ'ব 9 সৰি 10 minus 9 is equal to 1 by 10 is equal to 0.1 mm. So, তেতিয়াহ'লে এই ইনষ্ট্ৰুমেণ্টৰ লিষ্ট কাউণ্ট কিমান এই ইনষ্ট্ৰুমেণ্টৰ লিষ্ট কাউণ্ট হৈছে 0.1 mm. তো লিষ্ট কাউণ্ট is equal to 0.1 mm. চোৱা এইটো ইনষ্ট্ৰুমেণ্টৰ লিষ্ট কাউণ্ট তুমি ওলোৱা শিকিলা বুজি পাইছানে আচ্ছা কিছুমান ভাৰ্নিয়াৰ স্কেলৰ মই ক'লো নহয় ইয়াৰে 49টা ভাৰ্নিয়াৰ স্কেলৰ 50টা ঘৰে মেইন স্কেলৰ 49টা ঘৰ দখল কৰে তো ইয়াতে কি লিখিবা ভাৰ্নিয়াৰ স্কেলৰ 50টা ঘৰ সমান সমান 49টা মেইন স্কেলৰ ঘৰ এটা কি ভাৰ্নিয়াৰ স্কেলৰ এটা ঘৰ ইজ ইকুৱেল টু কিমান হ'ব 49/50 এটো কিমান হ'ব 49/50 মেইন স্কেলৰ ঘৰ বুজি পাইছানে তো এনেকৈ আমি এটো ওলাব লাগে যদি এইখিনি বুজি পাইছা তেতিয়াহ'লে তুমি আৰু কিতাপত অলপ উল্টা পুল্টাকে দিয়া আছে চাবা যদি বুজি পোৱা তো ঠিকই আছে নহলে এটো প্ৰসেস এপ্লাই কৰিবা হৈছেনে এতিয়া লিষ্ট কাউণ্ট ইয়াৰ তুমি হিসাব কৰিলা এতিয়া ৰিডিং কেনেকুৱা হ'ব এতিয়া তুমি যোনটো ফাইনাল ৰিডিং লিখিবা নহয় ফাইনাল ৰিডিংটো হ'ব এতেকে রিডিং মানে তুমি যে কোনো একটা বস্তু জুকিবা তার রিডিং মান কিমান হ'ব মেইন স্কেল রিডিং MSR প্লাস ভার্নিয়ার স্কেল রিডিং মেইন স্কেল রিডিং প্লাস ভার্নিয়ার স্কেল রিডিং মেইন স্কেল রিডিং যেনেকৈ আছে এনেকৈ থাকিব প্লাস ভাৰ্নিয়াৰ স্কেল ৰিডিংটো কেনেকুৱা ভাৰ্নিয়াৰ স্কেল ডিভিজন VSD ইনটু LC আচ্ছা নহলে মই ডাইৰেক্ট ফৰ্মুলাটো লিখাই আছো ৰব ডাইৰেক্ট ফৰ্মুলাটো লিখাই আছো মেইন স্কেল ৰিডিং plus LC into ভার্নিয়ার স্কেল রিডিং এইটো মেইন স্কেল রিডিং প্লাস LC into ভার্নিয়ার স্কেল রিডিং এটা মেইন স্কেল রিডিং কেনেকৈ ল LC তো তুমি পালা এখিনি ভার্নিয়ার স্কেল রিডিং কেনেকৈ ল হেতু মই শিকাই আছো হৈছেনে এখিনি আগতে মুছি ল এতিয়া চাবা এটো মোৰ হাতত এটা কিউব আছে এটো কিউব এটো মই জুখি দেখাম মই কি কৰিম এটো আগত এটা 0 লগত 0 মিলি আছে তো এটো আমি কি কৰিম ইয়াৰ ভিতৰত পুট কৰিম চাবা কিন্তু দে এটো ইয়াৰ ভিতৰত মই পুট কৰিলো এটো ইয়াৰ ভিতৰত পুট কৰিলো চাবা এটো মই টাইট কৰিম এটো ইয়াৰ ভিতৰত পুট কৰিলো এটা এটো মই গুছাই দিও চোৱা এতে এই ভাৰ্নিয়াৰ স্কেলৰ যেটো প্ৰথম দাগ এটো ফাৰ্স্ট যেটো দাগ সেই দাগটো মেইন স্কেলৰ কিমানৰ লগত মিলি আছে ভাৰ্নিয়াৰ স্কেলৰ প্ৰথম দাগটো মেইন স্কেলৰ কিমানৰ লগত মিলি আছে এতিয়া চোৱা 2 ৰ 1 ঘৰ আগত মিলি আছে 2 ৰ 1 ঘৰ আগত যদি দেখা যায় মই দেখাই আছো একবার দেখা না যায় এটো তো এটো মই যেতিয়া এটো রিডিং তো মই দেখাম নহয় তেতিয়া বুজি পাবা এই মোবাইলটো ওচৰত লৈ বনাম তো ইয়াৰে প্ৰথমটো দাগ 2 ৰ 1 ঘৰ আগত অৰ্থাৎ 19 ৰ লগত মিলি আছে এটো হ'ব তোমাৰ মেইন স্কেল রিডিং তে মেইন স্কেল রিডিং কিমান পালা 19 প্লাস LC কিমান 0.1 ইনটু ভাৰ্নিয়াৰ স্কেল কিমান কেনেকৈ জুকে জানা
ভাৰ্নিয়াৰ স্কেল ইয়াতে 9টা দাগ আছে 10টা দাগ আছে সেই 10টা দাগৰ ভিতৰত কোনটো দাগ মেইন স্কেলৰ লগত এক্স্যাক্টলি মিলি আছে হেতু 10টাৰ ভিতৰত যিকোনো যদি 9 নম্বৰটো ধুনিয়াকৈ মুখ্য স্কেলৰ লগত মিলি আছে ইয়াতে চোৱা মেইন স্কেল ভাৰ্নিয়াৰ স্কেলৰ 10টা দাগ আছে এনেকুৱা মুখ্য স্কেলৰ এনেকুৱা ওপৰত আৰু বহুত দাগ আছে তেতিয়ালে এই 9টাৰ ভিতৰত এই 10টাৰ ভিতৰত কোনটো মুখ্য স্কেলৰ দাগবোৰৰ লগত যিকোনো এটাৰ লগত ধুনিয়াকৈ মিলি আছে এটা ধৰা সাপোজ ইয়াতে মোৰ 9 নম্বৰ দাগটো ভাৰ্নিয়াৰ স্কেলৰ 9 নম্বৰ দাগটো মুখ্য স্কেলৰ লগত মিলি আছে তে এতিয়া আমি কি কৰিম তাৰ মান কিমান লম 9 তো ইয়াতে কিমান হ'ব 19 প্লাস 0. এটো কিমান হ'ব 0.9 তো কিমান হ'ব 19.9 এটো হ'ব ৰিডিং তো এনেকে ৰিডিংটো লিখে মুখ্য স্কেল কোনটো যোনটো ভাৰ্নিয়াৰ স্কেলৰ প্ৰথম দাগটো যেটোৰ লগত মিলি আছে হেতু ৰিডিং আৰু ভাৰ্নিয়াৰ স্কেল কোনটো ভাৰ্নিয়াৰ স্কেলৰ যিকোনো দাগ মুখ্য স্কেলৰ যিকোনো দাগৰ লগত যদি এক্স্যাক্টলি এটাৰ তলত আনটো হৈছে তেতিয়াহলে হেতু হ'ব ভাৰ্নিয়াৰ স্কেলৰ ৰিডিং বুজি পাইছানে তো এটো হৈছে ৰিডিং লোৱাৰ প্ৰসেস নিয়ম এতিয়া কথাটো হল এই ইনস্ট্ৰুমেন্ট বিলাক আমি যেতে ইউজ কৰো নহয় ইউজ কৰোতে ধৰা এনেকুৱা কৰি আছো এনেকুৱা কৰোতে কেতিয়াবা কি হয় ইয়াৰ অলপ স্ক্ৰু বিলাক লুজ হয় অলপ ৰিডিংটো কমা বেছিকে দেখায় আৰু হেতেতে কি হয় ইনস্ট্ৰুমেন্টৰ ভুল ওলাই বুজি পাইছানে অৰ্থাৎ আমি এটো কি কম শূন্যৰ ভুল বুলি কম তে শূন্যৰ ভুল কি শূন্যৰ ভুল হৈছে যন্ত্ৰটোৰ ভুল হজুলিটোৰ ফলত কিছুমান এৰৰ হলা ভুল হয় হেতু শূন্যৰ ভুল এটা শূন্যৰ ভুল কেনেকুৱা কেই প্ৰকাৰ চোৱা এতিয়া ইয়াতে ধৰা ভাৰ্নিয়াৰ স্কেলৰ প্ৰথম দাগটো মুখ্য স্কেলৰ শূন্যৰ পৰা এইফালে বেছি গুছি আহিছে তেতিয়ালে হেতু কব ঋণাত্মক ভুল বুজি পাইছানে ভাৰ্নিয়াৰ স্কেলৰ প্ৰথম দাগ মুখ্য স্কেল এৰি এইফালে বহুত বেছি গুছি আহিছে হেতু হ'ব ঋণাত্মক ভুল শূন্যৰ ভুল কিন্তু ঋণাত্মক আৰু যদি ভাৰ্নিয়াৰ স্কেলৰ প্ৰথম দাগটো শূন্য পোৱাই নাই ধৰা ইয়াতে শূন্য আছে ভাৰ্নিয়াৰ স্কেলৰ প্ৰথম দাগ আহি ইয়াতে ৰখি আছে ইয়াতে আছে শূন্য এৰ ফলৰ পৰা ইয়াতে ৰখি আছে তাৰ মানে ইয়াৰ যোনটো প্ৰথম দাগ ভাৰ্নিয়াৰ স্কেল মুখ্য স্কেল শূন্যৰ লগত মিলা নাই এটো যেটো ভুল এটো ভুলক আমি কম ধনাত্মক ভুল বুজি পাইছানে এতিয়া ভুল ধনাত্মক হোক বা ঋণাত্মক হোক আমাৰ যেটো কারেক্ট রিডিং কারেক্ট যেটো রিডিং হেতু হ'ব রিডিং মাইনাস এরর তুমি যেটো রিডিং পাবা নহয় তাৰ পৰা এরৰটো মাইনাস কৰিব লাগিব বুজি আছেন এটো ধনাত্মক ভুল হোক ঋণাত্মক ভুল হোক তুমি কি কৰিব লাগিব তোমাৰ যেটো রিডিং তুমি লৈছা তাৰ পৰা ভুলখিনি মাইনাস কৰিব লাগিব এটা ভুল কেনেকৈ হিসাব কৰে চাবা ভুল কেনেকৈ হিসাব কৰে এতিয়া ধৰি লোৱা এই শূন্যটো এইফালে অলপ এই শূন্যটো প্ৰথম দাগটো শূন্য এৰি অলপ এইফালে গুছি আহিছে কিমান গুছি আহিছে প্ৰপাৰ এক ঘৰ গুছি যোৱা নাই অলপমান এক ঘৰ নহয় তেতিয়ালে তুমি শূন্যৰ ভুলটো কেনেকৈ জুখিবা জানা ইয়াৰে 9টাৰ লগত কিমান নম্বৰ দাগটো মুখ্য স্কেলৰ লগত এক্স্যাক্টলি মিলি আছে সাপোজ ধৰা এটো হৈছে নে চাবা এটো ধৰা আমাৰ মেইন স্কেল এবিলাক আমাৰ মেইন স্কেল ইয়াতে আমাৰ আছে এটো ধৰা ভাৰ্নিয়াৰ স্কেল এইবিলাক আমাৰ ভাৰ্নিয়াৰ স্কেল এতিয়া চোৱা ভাৰ্নিয়াৰ স্কেলৰ যোনটো প্ৰথম দাগ এটো মুখ্য স্কেলৰ শূন্যৰ লগত মিলা নাই তাৰ মানে আৰু এইফালে নাহে তো এটো কব পজিটিভ এরর ধনাত্মক ভুল এটো কব ধনাত্মক ভুল আচ্ছা যদি এনেকুৱা হয় ধৰা এটো মেইন স্কেল
আমাৰ ভাৰ্নিয়াৰ স্কেলটো এনেকুৱা হৈ গৈছে মেইন ভাৰ্নিয়াৰ স্কেল যোনটো প্ৰথম দাগ মেইন স্কেল এৰি এফালে গুচি আহিছে এটুক ক'ব ঋণাত্মক ভুল দি মই ক'লো নহয় ভুল ঋণাত্মক হোক চাহে ধনাত্মক হোক যেটো কাৰেক্টেড ভ্যালু সংশোধন কৰা মান হেতু হ'ব তুমি লোৱা ৰিডিং মাইনাস এৰৰ তুমি যোনটো ৰিডিং লৈছা তাৰ পৰা এৰৰটো মাইনাস কৰিব লাগিব বুজিছেনে ৰিডিং কেনেকুৱা ৰিডিং মই এটা অলৰেডি মই লৈ দেখাইছো এতিয়া চোৱা এতিয়া সাপোজ মই এটো পজিটিভ এৰৰ মোৰটোত পজিটিভ এৰৰ আছে পজিটিভ এৰৰ মই এক্স্যাক্টলি দেখাও এটো মোৰ এবিলা তো এটো মোৰ এটো সোয়া সাপোজ এটো মোর ভার্নিয়ার স্কেল এটা মোর এই ক্ষেত্রত মোর ভুল কিমান এই ক্ষেত্রত প্রথম কথা হল ইয়াতে ভুল কিমান হবো শূন্যৰ ভুল কিমান হবো আচ্ছা লিখিম আমি শূন্যৰ ভুল ইজ ইকুয়াল টু এই ক্ষেত্ৰত শূন্যৰ ভুল কিমান হবো প্রথম কথা হল ভুলটো ইয়াতে ধনাত্মক ভুল হবো কিয় ভাৰ্নিয়াৰ স্কেলৰ যোনটো প্ৰথম দাগ হেতু মুখ্য স্কেলৰ শূন্য আহি পোৱা নাই এফালে আছে তো এটো ধনাত্মক ভুল এটা ভুলৰ পৰিমাণ কিমান পৰিমাণটো হৈছে চোৱা ইয়াৰ পৰা কোনটো দাগ মুখ্য স্কেলৰ দাগ এটো মুখ্য স্কেলৰ দাগ কোনটো ইয়াৰ পৰা কোনটো দাগ মুখ্য স্কেলৰ লগত এক্স্যাক্টলি মিলি আছে মোৰ মতে এটো এক্স্যাক্টলি মিলি আছে এতিয়া যদি দুটা বা তিন তুমি এনেকুৱা লাগিব পাৰে তোমাৰ যে দুটা দাগ মিলি আছে প্ৰপাৰ তো দুটাৰ ভিতৰত তথাপি যোনটো তুমি এক্স্যাক্টলি চোৱা হেতু বহাবা এটা মোৰ মতে কেই নম্বৰ দাগটো বহি আছে 1 2 3 4 5 6 7 8 8 নম্বৰ দাগটো বহি আছে তো মই কি কৰিম লিষ্ট কাউন্ট ইনটু 8 নম্বৰ দাগ তো লিষ্ট কাউন্টৰ মান কিমান 0.1 ইনটু 8 8 তো কিমান হ'ব 0.8 তো এতিয়া এইখিনি এৰৰ আমি পালো এতিয়া চোৱা মই যোনটো আগত অলৰেডি ৰিডিং লৈছো নহয় তাতে তেতিয়া যদি মোৰ এই ইনস্ট্ৰুমেন্টৰ ভুল যদি মই তেতিয়া হিসাব কৰিলো হয় তেতিয়া হলে মোৰ ৰিডিংৰ পৰা এটো কৰিব লাগিব ৰিডিং কিমান পাইছিলো 19.9 মাইনাস এৰৰটো মোৰ মাইনাস কৰিব লাগিব এটো তো 19.1 এটো মোৰ কারেক্টেড ভ্যালু চোৱা যদি এনেকুৱা হয় এনেকুৱা যদি হয় তেতিয়ালে এটো কিমান ভুল এটো শূন্যৰ ভুলটো কেনেকুৱা নেগেটিভ কিমান হ'ব কোনটো দাগ ধুনিয়াকে মিলি আছে ভাৰ্নি প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ এটো 6 নম্বৰ দাগটো মোৰ ধুনিয়াকে মিলি আছে ইয়াৰ লগত তো ইয়াতে কিমান হ'ব LC * 6 তো কিমান মাইনাস LC ৰ মান 0.1 * 6 minus 0.6 তেতিয়া এটো যদি এৰৰ আছিল তেতিয়া মই ইয়াতে কি কৰিব লাগিব এৰৰৰ ঠাইত কিমান বহাব লাগিব minus 0.6 তো ইয়াতে যিমান ৰিডিং হয় কিমান হ'ব 20.5 minus minus plus বুজি পাইছানে 20.5 তো এটো হ'ব ৰিডিং সাগে বস্তুটো বুজি পাইছা এতিয়া আমি ইয়াৰ থ্ৰুদি যেতিয়া প্ৰ্যাকটিক্যাল কৰিম নহয় কালি ৰিডিং লৈ দেখাম এটো নেক্সট ভিডিওত ৰিডিং লৈ দেখাম এটো কৰে কেনেকে কিন্তু এখিনি আছিল ভাৰ্নিয়াৰ ক্যালিপাৰ্ছৰ মেইন কথা বুজি পাইছা তো আই থিংক এখিনি বুজি পাইছা এটা প্ৰ্যাকটিক্যাল আমি ইয়াৰ যোনটো পিছৰ ভিডিও আহিব তাতে আমি মান হিচাপত ওলাই প্ৰ্যাকটিক্যাল শিকাম আৰু তাতে আই থিংক ৰিডিং খিনি বুজি পোৱা যাব বুজিছেনে ইয়াতে দূৰৰ পৰা ভাৰ্নিয়াৰ ক্যালিপাৰ্ছটো ধৰিছো কাৰণে কি হোৱা নাই ফোকাস হোৱা নাই আৰু দাগ কেটা ভালকে দেখা নাই ধুনিয়াকে ঠিক আছে নে হ'ব গুড নাইট